হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল আৰু মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। তেতিয়াহ'লে বলক ভিডিঅ'টোৰ মাজলৈ। আৰু যিহেতু আজি ক্লাছ দেৰিকৈ আছে, তো যিখিনি সময় পাওঁ ৰাতিপুৱাৰ ভাগত সেইখিনি 1 ঘণ্টাই হওক বা আধা 2 ঘণ্টাই হওক মই পঢ়িব ট্ৰাই কৰিম ৰাতিপুৱাৰ ভাগত। আৰু একচুৱেলি মোৰ ৰাতি শুৱাতে বহুত দেৰি হৈ যায়, সেইকাৰণে ৰাতিপুৱা উঠোঁতেও বহুত পলম হয়। মই ভাবিছোঁ এতিয়াৰ পৰা ৰাতি অকণমান সোনকালে শুই ৰাতিপুৱা জল্দি উঠিব ট্ৰাই কৰিম। আৰু গাইজ, আজি মই টিফিন নিম বুলি ভাবিছোঁ ৰ'ব। মানে আজি ক্লাছ অকণমান দেৰিকৈ মোৰ শেষ হ'ব, আহোঁতে মোৰ পলম হ'ব আৰু সেয়েহে ভাবিলোঁ আজি টিফিনকে লৈ যাওঁ। আজি টিফিনত নিবলৈ ৰুটি বনালোঁ আৰু আগতে অৱশ্যে মই টিফিন তেনেকৈ নিয়া নাছিলোঁ। যিহেতু আজি আহোঁতে অকণমান লেট হ'ব, সেয়েহে টিফিনটো ল'লোঁ। আৰু আজি মই ৰুটি বনাব ধৰিছোঁ টিফিনত নিবলৈ। আৰু এনেও বাহিৰৰ খাদ্যবস্তুবিলাক যদিও কিনি খোৱা যায়, অকণমান গেছৰ প্ৰব্লেম হৈ যায় ৰেগুলাৰ খাই থাকিলে, তো ভাবিলোঁ টিফিনকে লৈ যাওঁ। আৰু আজি মই ৰোল নিম বুলি ভাবিছোঁ ৰ'ব। তাৰ কাৰণে ৰুটিখন আগতীয়াকৈ ভাজি লৈছোঁ। আৰু চব্জিখিনি মায়ে বনাইছিল, মই আটাখিনি মাৰি ৰুটি বনাইছিলোঁ। আৰু ৰুটিখন ভাজি লোৱাৰ হোৱাৰ পিছত মই ভাজিখিনি ইয়াত দি দিলোঁ আৰু লগতে অকণমান টমেট' চচ মই দি দিছোঁ। মই বেলেগ চচ ইউজ কৰা নাই, অকল টমেট'ই দিছোঁ। একেবাৰে ঘৰুৱাভাৱে মই লৈ গৈছোঁ টিফিনটো। আৰু টিফিন ৰেডি হৈ গ'ল। আৰু মই ৰুটিখন বনাওঁতে শুকানকৈয়ে ভাজিছোঁ, আপোনালোকে তেল দিব পাৰে। একচুৱেলি মই ইচ্ছা কৰিয়ে তেলটো ইউজ কৰা নাই, মই শুকানকৈ ভাজিছোঁ। অকণমান তেলটো কমকৈ খাই আছোঁ ৰ'ব। আপোনালোকে যদি তেলটো নিদিয়াকৈ বেয়া পায়, তেতিয়াহ'লে তেলটো দি পেলাই ৰুটিখন সেকি ল'ব। আৰু ৰোলটো ঠাণ্ডা হোৱাৰ পিছত মই বেগত ভৰাই লৈছোঁ। আৰু মই যাবলৈ ৰেডি হৈ লৈছোঁ। যিহেতু আজি অকণমান দেৰিকৈ ক্লাছ আছে, সেয়েহে দেৰিকৈ যাবলৈ ওলাইছোঁ। আৰু গাইজ, যাবলৈ ওলালোঁ। আজি বৰষুণ দি আছে, বতৰটো একেবাৰে বেয়া। আৰু বহু দিনৰ মূৰত বৰষুণ দিছে, ভালো লাগিছে দিয়কচোন। যিহেতু গৰমেই বহুত পৰি আছিল এইকেইদিন। গৰমটো পৰিছে আৰু ভালো লাগে এনেকৈ বহুত দিনৰ মূৰত বৰষুণ দিলে। আৰু বৰষুণ আহিবই নেকি, ক'লাকৈ আহিছে। আৰু ব্ৰেক টাইমত মই টিফিন খাবলৈ লৈছোঁ। আৰু খাবলৈ ভালেই হৈছিল, একেবাৰে চিম্পুলকৈয়ে বনাই আনিছিলোঁ টিফিনটো। আৰু মই ভাবিলোঁ যিহেতু ব্ৰেক টাইমত কিবা এটা খোৱা যায়েই কিনি খোৱাতকৈ, আৰু টিফিনকে বনাই লৈ যাওঁ। হেল্ল' এভৰিৱান, বিয়ালৈ যাবলৈ ৰেডি হৈছোঁ। আৰু বিয়াখন আমাৰ পুৰণা ঘৰতে আছে, মানে আগতে আমি য'ত আছিলোঁ। এতিয়া বিয়ালৈ যাবলৈ ৰেডি হৈছোঁ আৰু বিয়ালৈ মা, মই আৰু ভাইটি যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু বিয়াঘৰ আহি পালোহিয়ে। আৰু আমাৰ বিয়ালৈ আহোঁতে অকণমান দেৰি হৈছিল ঘৰৰ পৰা, যিহেতু মই কলেজৰ পৰা আহি ড্ৰেছ চেঞ্জ কৰি ফ্ৰেছ হৈ পেলাই আহিছোঁ, গতিকে অকণমান সময় লাগিছিল আহোঁতে। আৰু হৈছে কইনাজনী। আৰু গধূলিৰ সময় হয়। ঘৰুৱা আম মায়ে কাটি আছে, আৰু ঘৰুৱা আমটো খাইতো বেছি ভাল লাগে। আৰু মায়ে আম কাটিব লৈছে। আৰু গধূলি সময়ত এনেও ফল মূলটো খাই ভাল লাগে, নাইবা কিবা অকণমান জ্বলা টাইপৰ বস্তু খায়ো ভাল লাগে। আপোনালোকে কেনেকুৱা বস্তু খাই ভাল পায়? মিঠা খাই ভাল পায় নে অকণমান জ্বলা খাই ভাল পায়? কমেণ্ট কৰিবচোন। মানে প্ৰত্যেকৰে চইচবিলাক বেলেগ বেলেগ ন। কিছুমানে হয়তো ফল মূল খাই বহুতেই বেয়া পায়, কিছুমানে ফল মূল খাই বহুত ভাল পায়, কিছুমানে হয়তো তেলত ভজা বস্তু খাই ভাল পায় গধূলি সময়খিনি, কিছুমানে অকণমান জ্বলা টাইপ খাই ভাল পায়। আৰু আম কটা ৰেডি হৈ গ'ল, এতিয়া আমি সকলোৱে খাম। আৰু আজি আহোঁতে ঘৰৰ পৰা চব্জি লৈ আহিছিলোঁ, মানে পুৰণা ঘৰত এইবাৰ চব্জি হৈছিল কিছু। লেচেৰা, ভাতকেৰেলা, ভেন্দিৰ পৰা গোটেইখিনিয়ে হৈছে চব্জি। পুৰণা ঘৰৰ কাষতে বিয়াখন আছিল, গতিকে ঘৰলৈও গৈছিলোঁ আৰু খুৰাই খেতি কৰিছিল। আৰু খেতিৰ কিছু বস্তু হৈছিল এইবাৰ আমাৰ, আৰু দি পঠালে আজি। ভেন্দি, গোটেইখিনি ভেন্দি, লেচেৰা, ভাতকেৰেলা। আৰু ঘৰৰ বস্তু দেখিও ভাল লাগে, খায়ো ভাল লাগে দিয়কচোন। আৰু মই এইখিনিতে ভ্লগটোৰ সামৰণি মাৰিছোঁ। সকলোৱে ভালে কুশলে থাকক,
সকলোৰে মংগল হওক। আজিলৈ ইমানে। লাভ ইউ, বাই।